সহজতে আৰু কম খৰচতে অধিক উপাৰ্জন কৰিব পৰা খেতিসমূহৰ অন্যতম কুন্দুলি খেতি। কুন্দুলি খেতিৰ এটা যোগাত্মক দিশ হৈছে কুন্দুলি খেতি এবাৰ কৰিলে ৪-৫ বছৰলৈ একেৰাহে ফল দি থাকে। অসমৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত কুন্দুলি জনপ্ৰিয়। গতিকে বজাৰত কুন্দুলিৰ চাহিদা কোনোদিনেই কম নহয়। যিকোনো ভাজি শাকৰ লগতে কুন্দুলি মিলি যায়। কেৱল অসমতেই নহয়, কুন্দুলি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ মানুহেই চিনি পায় আৰু খায়। অসমৰ কৃষকসকলে অধিক পৰিমাণে উৎপাদন কৰিব পাৰিলে এই ৰাজ্যসমূহলৈ ৰপ্তানি কৰি ভাল উপাৰ্জনো কৰিব পাৰিব। কাৰণ কুন্দুলি অসমৰ জলবায়ুৰ বাবে বৰ উপযোগী। বিশেষ প্ৰতিপালন নকৰাকৈ বাৰীৰ ঢাপতে গোবৰ অলপ দি কুন্দুলিৰ লতা এডাল পেলাই দিলে লমালমে লাগে কুন্দুলি। গতিকে কৃষকসকলে ব্যৱসায়িক ভিত্তিত আৰু বিজ্ঞানসন্মত পদ্ধতিৰে যদি এই খেতি কৰে তেতিয়া কিমান লাগিব সেয়া সহজে অনুমেয় নহয়। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।